হয় বৰ্তমান উপস্থিত আছোঁ টংলা হাবিজাৰ গাঁৱত যেহেতু লুইত কণ্ঠশিল্পী জুবিন গাৰ্গৰ 50 অংক বাৰ্থডে চেলিব্ৰেট কৰিব। সেইটো জুবিন ফ্ৰেন ক্লাবৰ সহযোগিতাত টংলাৰ হাবিজাৰ গাঁৱত অনুষ্ঠিত কৰা হ'ব জুবিনদাৰ বাৰ্থডে চেলিব্ৰেট। আৰু যেহেতু ইতিমধ্যে প্ৰস্তুতি চলি আছে, টংলা জুবিন ফ্ৰেন ক্লাবে ইতিমধ্যে প্ৰস্তুতি চলাই আছে এনেদৰে দাদাৰ বাৰ্থডে বুলি। তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখাই আছোঁ আমি। এনেদৰে প্ৰস্তুতি চলি আছে বৰ্তমান। টংলা হাবিজাৰ গাঁৱৰ পৰা পোনপটীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। এনেদৰে জুবিন ফ্ৰেন ক্লাবে প্ৰস্তুতি চলাই আছে। সৰুৰ পৰা ডাঙৰলৈকে কিন্তু জুবিনদাৰ বাৰ্থডেৰ কামত ব্যস্ত হৈ পৰিছে, এয়া দেখিবলৈ পাইছে। হয়, মই বৰ্তমান উপস্থিত আছোঁ আজি ওদালগুৰি জিলা টংলা হাবিজাৰ গাঁৱত। যেহেতু লুইত কণ্ঠশিল্পী জুবিন গাৰ্গৰ 50 অংক বাৰ্থডে চেলিব্ৰেট কৰিব জুবিন ফ্ৰেন ক্লাবে। আৰু আমাৰ নিউজ 24ৰ পৰা দাদাক শুভেচ্ছা থাকিল। হেপী বাৰ্থডে জুবিন দা, লাভ ইউ জুবিন দা। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আপুনি যাতে সদায় এনেদৰে আমাৰ মাজত সদায় জুইৰ দৰে বিয়পি থাকে। আৰু দাদা আপোনাক আমি ভগৱানৰ দৰে মানুহ, আপুনি যাতে সদায় আমাৰ কাষত তেনেদৰে ভগৱান দৰে থিয়া দিয়ে। আপোনাৰ বাৰ্থডে শুভেচ্ছা জনাইছোঁ। আৰু জুবিন ফ্ৰেন ক্লাবৰ সদস্যসকল আছে, আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে যিহেতু জুবিন ফ্ৰেন ক্লাবৰ সদস্যসকল আছে, যিহেতু তেওঁলোকে কামৰ প্ৰস্তুতি চলাই আছে, ইতিমধ্যে ব্যস্ত দেখা পাইছোঁ আমি। দাদা আপোনালোকে ইতিমধ্যে জুবিনদাৰ বাৰ্থডে হিচাপত আপোনালোকে যিহেতু কামত ব্যস্ত হৈ পৰিছে, কি ক'ব, কেনেকুৱা লাগিছে জুবিনদাৰ বাৰ্থডে আৰু দুদিন পিছতে? পোনপ্ৰথমে নিউজ 24লৈ ধন্যবাদ। ইমান সুন্দৰকৈ আমাৰ ইয়ালৈ আহি এই অনুষ্ঠানটোৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আপোনালোকে আহি উপস্থিত। প্ৰথমে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ আমাৰ জুবিন গাৰ্গ ফেন ক্লাব টংলাৰ তৰফৰ পৰা। আৰু আমাৰ এইবাৰ গোটেই অসম সদৌ অসম ভিত্তিত আমাৰ যোৰহাটত হৈছে, আপোনালোকে গম পাই চাগে নিশ্চয়। যোৰহাটত জুবিনদাৰ 50 সংখ্যক জন্মদিন। আমিও ব্যতিক্ৰম নহয়, টংলাই জুবিন ফেন ক্লাবে প্ৰতি বছৰে জুবিনদাৰ জন্মদিনটো পালন কৰোঁ আৰু ব্যতিক্ৰমী আমি এটা অনুষ্ঠান লওঁ। আমি এই বছৰত জুবিনদাৰ জন্মদিন উপলক্ষে টংলাৰ পৰা কিছু নিলগত আমি বিভিন্ন স্থানত পালোঁ, টংলাৰ বিভিন্ন স্থানত। এবাৰ এই হাবিজাৰ তামৰু অঞ্চলত আমি দিনজোৰা কাৰ্যসূচীৰে অহা 18 তাৰিখে লৈছোঁ। কিন্তু আমাৰ এটা যিহেতু 18 তাৰিখে তাত যোৰহাটত হ'ব অনুষ্ঠান, তাৰ কাৰণে সান্নিধ্য ভূঞাত আমাৰ মাতিছিলোঁ আমি আমন্ত্ৰিত শিল্পী। অহাকালি তেখেতে গীত পৰিৱেশন কৰিব। আমি অহাকালি আৰু পৰহি অনুষ্ঠান ৰাখিছোঁ, 17-18 দুদিনীয়া কাৰ্যসূচী। লগতে আমাৰ ৰাতিপুৱাৰ ভাগত থাকিব আমাৰ চাইকেল ৰেলী থাকিব, সংগীত প্ৰতিযোগিতা আছে, অল অসম ভিত্তিত জুবিন গাৰ্গৰ গীতৰ আধাৰত সংগীত প্ৰতিযোগিতা আছে। লগতে আমাৰ 50টা গছৰ পুলি লগোৱা হ'ব এইবাৰ, যিহেতু 50 বছৰ আমাৰ জুবিনদাৰ জন্মদিন হ'ল, 50 বছৰ ভৰি দিলে, গৰকিলে। সেই গতিকে আমি সকলো টংলাবাসী ৰাইজৰ, ওদালগুৰিবাসী ৰাইজৰ আৰু গোটেই আমাৰ এই অঞ্চলৰ ৰাইজৰ সহযোগ কামনা কৰিছোঁ। আৰু বিশেষকৈ গোটেই এই হাবিজাৰ অঞ্চলৰ মানুহখিনিয়ে খুব সুন্দৰকৈ সজাই তুলিছে গোটেই ফিল্ডখন। আৰু ইতিমধ্যে দেখিছে আমাৰ প্ৰস্তুতি সম্পৰ্কে, আপোনালোকে হয়তো দেখিছেই কি ধুনীয়াকৈ আমাৰ সজাই ৰখা হৈছে গোটেই। আৰু জুবিনদাৰ এটা আৱয়ব মূৰ্তি এটা ইয়াত আমাৰ হ'ব, সেইদিনাখন আমাৰ ইয়াত ৰখা হ'ব। আৰু ইতিমধ্যে বনাই আছে আমাৰ এজন ভাল আৰ্টিষ্ট বিজিত বুলি। লগতে আমাৰ ওদালগুৰি জিলা, দৰং জিলা বিভিন্ন প্ৰান্তৰ পৰা শিল্পীসকল আহি উপস্থিত হ'বহি। জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আছে। এই সমাৰোহত উৰিয়া জনজাতি, আদিবাসী জনজাতি, কোচ ৰাজবংশী, ৰাভা আৰু বিহু, বড়ো এনেকৈ গোটেইখিনি দল আমি কৃষ্টিসমূহ ইয়াত এখন খুব সুন্দৰ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ হ'ব বুলি আমি আশা কৰিছোঁ। দাদা কি ক'বা, যিহেতু জুবিনদাৰ বাৰ্থডে আপোনালোকে কামৰ প্ৰস্তুতি চলি আছে? আমি খুবেই আনন্দিত। আমাৰ
ফ্ৰেণ্ডছ ক্লাবৰ ল'ৰাখিনি আহি আমাৰ এই গাঁৱত তেওঁলোকে আমাক অনুৰোধ জনাইছিলে যে আমি এইবেলি জুবিনৰ যি মানে জন্মদিন সেই অনুষ্ঠানটো আমি ইয়াতে মানে আয়োজন কৰিম বুলি, আৰু আমিও ধৰ সমাজে বা গাঁওখনে আমাৰ এই আইৰাখী ক্লাবে এটা মষ্ট ৱেলকাম জনাইছিলোঁ, আৰু ঠিক তেনেকৈ এতিয়া প্ৰায় মানুহখিনি কামত লাগি আছে। তেওঁলোকে দুদিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠানটো পাতিবলৈ বিচাৰিছে 17 নৱেম্বৰ আৰু 18 নৱেম্বৰ। আৰু লগতে আমি গম পাইছোঁ যে ইয়াত তেওঁলোকৰ মানে গীতৰ প্ৰতিযোগিতা হ'ব, কি কয় আপোনাৰ চাইকেল ৰেলী থাকিব। জুবিনৰ যিহেতু 50 বছৰ মানে গছকিলে তেখেতে, ঠিক তেনেকৈ ধৰণৰ বৃক্ষৰোপণ কৰিব 50 জোপা। এইখিনি তেওঁলোকে আমাক জনাইছে, আৰু ইয়াৰ যিখিনি আমাৰ কাৰিকৰী কাম আছে ষ্টেজ এইবিলাক আমি বনাই থকা হৈছে। তাৰ লগতে আমাৰ থাকিব আপোনাৰ ব্ৰন্তি প্ৰজ্বলন থাকিব, এই মানে গাঁৱৰ ক্লাবৰ মানে পতাকা উত্তোলন থাকিব 17 নৱেম্বৰ দিনা। ঠিক তেনেকৈ আমি আশা কৰিছোঁ আমাৰ এই অনুষ্ঠানটোত আপোনালোকৰ চেনেলৰ জৰিয়তে এইটোৱে মানে ক'ব বিচাৰিছোঁ, সকলো মানে আমাৰ জুবিন প্ৰেমী বা সাংস্কৃতিক প্ৰেমী সকলো ৰাইজে ইয়াত মানে আহি আমাক সহায় সহযোগ বা উপস্থিতি কৰি আমাৰ মানে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি নিয়াত আমি তেওঁলোকক কাটৰ মানে আমি আহ্বান জনাইছোঁ। হয়, যিহেতু আৰু অল আছাম জুবিন ফ্ৰেণ্ড ক্লাবৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী আছে ৰিপুল বড়ো, আৰু তাৰ কাষত কিছু কথা জানিব চেষ্টা কৰিম। কি ক'বা? ভাল, খুব ভাল, এটা ভাল আয়োজন। গাঁৱৰ মানুহখিনি সঁহাৰি পাইছোঁ, হাবিজাৰ গাঁৱৰ ৰাইজৰ সঁহাৰি পাইছোঁ। তাৰপিছত আমাৰ দুদিনীয়া কাৰ্যসূচী অহা 17 তাৰিখে মানে অহাকালি সান্নিধ্য হৈ আহিব। তাৰপিছত আকৌ পৰহিলে আমাৰ স্থানীয় শিল্পীসমূহ থাকিব, লগতে চাইকেল ৰেলী, বৃক্ষৰোপণ কাৰ্যসূচী বহুতখিনি থাকিব। আৰু প্ৰস্তুতি কেনেকুৱা চলি আছে? খুব ভাল প্ৰস্তুতি, ৰাইজৰ মানুহ বহুত সঁহাৰি পাইছোঁ, হাবিজাৰ গাঁৱৰ ৰাইজৰ মানুহৰ। আৰু ইতিমধ্যে যিহেতু দাদাৰ বাৰ্থডেলৈ ব্যাপক প্ৰস্তুতি চলি আছে, আৰু এনেদৰে দেখা পাইছোঁ আমি এইখন ষ্টেজত দাদাৰ বাৰ্থডে চেলিব্ৰেট কৰা হ'ব, আৰু সকলোৱে লাগি আছে। জুবিন ফেন ক্লাবৰ সদস্যসকল সকলোৱে লাগি আছে, আৰু এনেদৰে কামৰ প্ৰস্তুতি আমি দেখিবলৈ পাইছোঁ। যিহেতু উলক মালৰে জুবিনদাৰ 50 বছৰ বাৰ্থডে চেলিব্ৰেট কৰিব টংলা জুবিন ফেন ক্লাবে, আৰু ইয়াতে দাদাসকল আছে, আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, জুবিনদাৰ বাৰ্থডে আপোনালোকে কামৰ প্ৰস্তুতি ইতিমধ্যে চলাই আছে, কেনেকুৱা লাগিছে? একদম আমি খুব হেপী হৈছোঁ, কাৰণ যিহেতু এই অনুষ্ঠানটো ইমান ভিতৰুৱা অঞ্চললৈকে টংলা জুবিন ফ্ৰেণ্ডছ ক্লাবে ভিতৰুৱা অঞ্চললৈকে লৈ আনিছে, তাৰ কাৰণে আমি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ ফাৰ্ষ্ট টাইম। যা নহওক মানে এখন তেওঁলোকে আমাক মঞ্চ এখন দিছে ভিতৰুৱা অঞ্চলত আহি, আমাৰ ভৱিষ্যত যুৱ প্ৰজন্মৰ কাৰণে এখন যি প্লেটফৰ্ম দিছে তেওঁলোকে, আমি তেওঁলোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অঞ্চলৰ পিছপৰা যুৱক যুৱতী বহুত মানে এনেকুৱা এখন মঞ্চ তেওঁলোকে মানে পাবৰ কাৰণে সক্ষম হৈছে, তাৰ কাৰণে মই তেখেতসকলকো ধন্যবাদ দিছোঁ। আৰু বিশেষকৈ এতিয়া আমাৰ যিখিনি আমাৰ কৰণীয় কাম, এইখিনি কাম ইতিমধ্যে আমাৰ ৰাজহুৱাই মানে প্ৰস্তুতি চলাই আছে আৰু কৰি আছে। আজি হয়তো আজি কমপ্লিট হ'ব আৰু মানে এই কামখিনি। 50 সংখ্যক জুবিনদাৰ জন্মদিন উপলক্ষে আমি টংলা ফেন ক্লাব তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু মৰম শুভকামনা জনাইছোঁ। জুবিনদা সদায় আমাৰ মাজত অমৰ হৈ থাকক, সেয়াই কামনা কৰিছোঁ। জয় জুবিনদা।